নমস্কাৰ। DWE-LPUBৰ ৫৫৫০টা পদৰ প্ৰথমখন অস্থায়ী মেধা তালিকা প্ৰকাশ পোৱাৰ পিছতে বহু প্ৰাৰ্থী তেওঁলোক চিন্তিত হৈছে। পইণ্টৰ কাৰণেই তেওঁলোকৰ নাম অহা নাই। গতিকে এই ক্ষেত্ৰত পৰৱৰ্তী অস্থায়ী মেধা তালিকা বা ফাইনেল মেৰিট লিষ্টলৈ কিমানমান কমিব পাৰে, এই সম্পৰ্কত বহুতেই তেওঁলোকে কমেণ্ট ছেকশ্যনত তেওঁলোকে দি আছিলে। গতিকে আপোনালোকৰ কমেণ্টসমূহৰ প্ৰতি লক্ষ্য ৰাখি আমি এক সামগ্ৰিক বিশ্লেষণ আপোনালোকলৈ আগবঢ়াইছোঁ। প্ৰথম কথা, যদি ছেকেণ্ড অস্থায়ী মেধা তালিকা বা ফাইনেল মেৰিট লিষ্টত প্ৰথমতকৈ কমিব লাগে, তেনেহ'লে তাত 5টা অতি গুৰুত্বপূৰ্ণ দিশ আছে। এই 5টা দিশত সকলোৱে গুৰুত্বপূৰ্ণ বুলি তেওঁলোকে বিবেচনা কৰিব লাগিব। প্ৰথম কথাটো হ'ল যে এই যিখন প্ৰথম অস্থায়ী মেধা তালিকা প্ৰকাশ পালে, তাত BTADত ইতিমধ্যে হৈ যোৱা LPUB বা GTPGTৰ নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থী অন্তৰ্ভুক্ত হৈ আছে নেকি? যদি তেনেধৰণৰ প্ৰাৰ্থী অন্তৰ্ভুক্ত হৈ আছে, তেনেহ'লে তেওঁলোকে ইতিমধ্যে এটা চাকৰি কৰি আছে। তেনে প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত যাতে DWE ফালৰ পৰা বা শিক্ষা বিভাগৰ ফালৰ পৰা যদি ইনিচিয়েটিভ লৈ তেনে প্ৰাৰ্থীসকলৰ নাম পৰৱৰ্তী অস্থায়ী মেধা তালিকা বা ফাইনেল মেৰিট লিষ্টত নোহোৱা কৰে, তেনেহ'লে কাট অফ বহুখিনি কমি যাব। সেইটো হ'ল প্ৰথম কাৰক। দ্বিতীয়তে, অসম চৰকাৰে LPUBৰ ক্ষেত্ৰত যিসকল কণ্টেক্সুৱেল টিচাৰ আছিলে, তেওঁলোকৰ ক্ষেত্ৰত এক ইনিচিয়েটিভ লৈ তেওঁলোকক নিয়মীয়াকৰণ কৰিলে স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ দ্বাৰা। গতিকে স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ দ্বাৰা যিসকল ৰেগুলাৰ হ'ল, নিয়মীয়া হ'ল, যিহেতু তেওঁলোক এই নিযুক্তিৰ বিজ্ঞাপন 2023 চনৰ ডিচেম্বৰতে প্ৰকাশ পাইছিলে। গতিকে তেনেধৰণে নিয়মীয়াকৰণ হোৱা প্ৰাৰ্থী এই মেধা তালিকাত অন্তৰ্ভুক্ত হৈ আছে নেকি? যদি তেনেধৰণৰ প্ৰাৰ্থী অন্তৰ্ভুক্ত হৈ আছে, তেনে প্ৰাৰ্থীসমূহ পৰৱৰ্তী অস্থায়ী মেধা তালিকাত যদি ইয়াৰ পৰা তেওঁলোকৰ নাম কৰ্তন কৰা হয়, তেনেহ'লে কাট অফ যথেষ্ট কমি যাব। কিয়নো তেওঁলোক ইতিমধ্যেই তেওঁলোকক নিয়মীয়াকৰণ কৰি সকলো সা সুবিধা প্ৰদান কৰিছে। এইটো হ'ল দ্বিতীয় কাৰক। তৃতীয় কাৰকটো হ'ল GTPGTৰ যি নিযুক্তি। GTPGTৰ ক্ষেত্ৰত আপোনালোকে জানে, যিসকল তেওঁলোকক কাট অফ স্পৰ্শ কৰিব পাৰিলে তেওঁলোকক ভেৰিফিকেশ্যন কৰা হ'ল, আৰু তেওঁলোকক যিসকলৰ এক্সেপ্ট হৈছে তেওঁলোকে এক্সেপ্টৰ কাৰণে তেওঁলোকৰ এক্সেপ্ট হৈছে বুলি তেওঁলোকে গম পাইছে। অৰ্থাৎ পৰৱৰ্তী সময়ত তেওঁলোকে যে এটা GTPGTত চাকৰি পাব, তেনেধৰণৰ কথা নিশ্চিত। আৰু তেনেধৰণৰ প্ৰাৰ্থীৰ নাম যদি ইয়াত আপাৰ প্ৰাইমেৰীত হ'লেও অন্তৰ্ভুক্ত হৈছে, তেনেহ'লে তেনে প্ৰাৰ্থীৰ নাম যাতে পৰৱৰ্তী সময়ত ইয়াৰ পৰা কৰ্তন হয়, তেনেহ'লে কাট অফ বহুখিনি কমি যাব। ই হ'ল এটা অন্যান্য কাৰক। কিন্তু তাৰ ক্ষেত্ৰত ইনিচিয়েটিভ ল'ব লাগিব শিক্ষা বিভাগৰ ফালৰ পৰা। চতুৰ্থ কাৰকটো হ'ল যে আপোনালোকে নিশ্চয় জানে, CTETৰ দ্বাৰা যিসকল প্ৰাৰ্থীৰ নিয়মীয়াকৰণ হ'ল, CTETৰ কাৰণে কেছ কৰিছিলে CTET পিটিশ্যনাৰসকল, তেওঁলোকৰ ফাইনেল মেৰিট লিষ্টটো প্ৰকাশ পালে। আৰু ফাইনেল মেৰিট লিষ্টত যিসকলৰ নাম আহিল, তেওঁলোকৰ নামো ফাৰ্ষ্ট প্ৰভিজনেল LPUBৰ ৫৫৫০টা পদত অন্তৰ্ভুক্ত হৈ আছে নেকি? যদি তেনে প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্ত হৈ আছে, তেনেহ'লে তেওঁলোকৰ নাম যদি পৰৱৰ্তী সময়ত কৰ্তন হয়, তেনেহ'লে কাট অফ বহুখিনি কমি যাব। আৰু পঞ্চমতে 5 নম্বৰ কাৰকটো হ'ল অতি গুৰুত্বপূৰ্ণ, যে একেজন প্ৰাৰ্থীয়ে বিভিন্ন ধৰণৰ তেওঁলোকৰ যিহেতু CTETৰ উত্তীৰ্ণ, তেওঁলোকে বিভিন্ন ধৰণে CTET উত্তীৰ্ণ হোৱা কেইবাখন জিলাত তেওঁলোকে তেনেদৰে মাল্টিপুল এপ্লাই কৰিছিল। আৰু এই সম্পৰ্কত অৱশ্যে DWE তেওঁলোকৰ অপশ্যন দিবৰ কাৰণে এটা সুযোগ দিছে, যাতে তেওঁলোকে এটা অপশ্যন দিয়ে। মাল্টিপুল ডিষ্ট্ৰিক্টত তেওঁলোকে এপ্লাই কৰিছিলে বিভিন্ন ধৰণৰ CTETৰ মাৰ্কশ্বিট চাৰ্টিফিকেটৰ জৰিয়তে। আৰু এনে বহু প্ৰাৰ্থী আছে যিসকলক তেওঁলোকে DLEDো কৰিছিল আৰু BEDো কৰিছিল। অৰ্থাৎ তেওঁলোকে DLEDো আছিলে, DLEDৰ যোগেদি LPত আবেদন কৰিছিল, আৰু LPত তেওঁলোকৰ কোনোবা জিলাত আহিছে। ঠিক আকৌ BEDো তেওঁলোকে পৰৱৰ্তী সময়ত উত্তীৰ্ণ হৈছিল। গতিকে BEDৰ দ্বাৰা তেওঁলোকে আপাৰ প্ৰাইমেৰীত এপ্লাই কৰিছিল। গতিকে আপাৰ প্ৰাইমেৰীতো তেওঁলোকৰ নাম আহিছে। গতিকে তেনে ক্ষেত্ৰত LPUB দুয়োটাতে পোৱাৰ ক্ষেত্ৰত যদি যিকোনো এটা চইচ তেওঁলোকক কৰিবলৈ দিয়ে, তেনেহ'লেও বহুখিনি অভাৰলেপিঙৰ সমস্যা নোহোৱা হ'ব পাৰে। গতিকে এই 5টা হ'ল মুখ্য কাৰক। ইয়াৰ উপৰিও আৰু বহুখিনি আছে। আপোনালোকে কি ভাবে? ইয়াৰ উপৰিও আৰু ইয়াত অন্তৰ্ভুক্ত হ'ব লগা কাৰক আছে নেকি? আপোনালোকে যদি ভাবে, কমেণ্ট ছেকশ্যনত আপোনালোকে লিখিব। পৰৱৰ্তী সময়ত আপোনালোকৰ কথাখিনি আমি ভিডিঅ' আকাৰে দিবলৈ চেষ্টা কৰিম। মূলতঃ এই 5টা কাৰকক যদি গুৰুত্ব দি DWE ফালৰ পৰা বা শিক্ষা বিভাগৰ ফালৰ পৰা পৰৱৰ্তী সময়ত যদি মেধা তালিকাখিনি প্ৰস্তুত কৰা হয়, তেনেহ'লে বহুখিনি কমি যাব। আৰু পইণ্টৰ কাৰণেই বা 1 নম্বৰ 2 নম্বৰ কাৰণেই নাম নোহোৱাসকলৰ ক্ষেত্ৰতো তেওঁলোকৰ এটা চাকৰি পোৱাৰ সম্ভাৱনা প্ৰবল হৈ পৰিব। গতিকে আজিৰ ভিডিঅ'ত মূলতঃ এইখিনি কথাকে আগবঢ়াই দিলোঁ। আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত জনাব, আৰু এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰৰ কাৰণে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব।
আৰু যদি ভাল পাইছে আপোনালোকে কমেণ্ট ছেকশ্যনত গৈ ভিডিঅ'টো হাইপ কৰি দিব। প্ৰথমতে লাইক কৰি ভিডিঅ'টো হাইপ কৰি